নমস্কাৰ আপোনালোক সকলোকে আমাৰ ইচেনলৈ স্বাগতম জনাইছো আপোনালোক সকলোৱে গম পাইছে যে এইবাৰ যিসকল ছাত্ৰ ছাত্ৰী দশম শ্ৰেণীলৈ উত্তীৰ্ণ হৈছে সেই সকল ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি এটা ফাউণ্ডেশ্যন বেটছ লৈ আহিছো যিটো বেটছৰ মূল লক্ষ্যটোৱে হৈছে যে আপোনালোকৰ যি আগন্তুক আহিবলগীয়া 2026 ৰ যি আপোনালোকৰ ফাইনেল এক্সাম হ'ব তাত যাতে আপোনালোকে এটা ভাল ফলাফল দেখাব পাৰে সেই কাৰণে সম্পূৰ্ণ এক বছৰীয়া আমি এটা পাঠ্যক্ৰম আপোনালোকৰ কাৰণে লৈ আহিছো আৰু গোটেই সময়খিনি যাতে আপোনালোকে আমাৰ লগত জড়িত হৈ আমি সকলোৱে যাতে ভালকৈ আগবাঢ়ি যাব পাৰো আৰু আপোনালোকেও আপোনালোকৰ জীৱনৰ লক্ষ্যত যাতে উপনীত হ'ব পাৰে গতিকে এইখিনিকে কৈ আজি আমি আমাৰ ক্লাছটো আৰম্ভ কৰিবলৈ আগবাঢ়িছো ইতিমধ্যে সকলোৱে গম পাইছে যে আপোনালোকৰ যি সমাজ বিজ্ঞান বিষয় সেই বিষয়টোৰ যি ইতিহাস তাৰ প্ৰথম অধ্যায়টোৱে আছিলে বংগ বিভাজন 1905 চনৰ 1911 চনৰ সেই সময়খিনি আৰু স্বদেশী আন্দোলন পাৰ্টিশন অফ বেংগল এণ্ড স্বদেশী মুভমেন্ট সো সেই চেপ্টাৰটোৰ এতিয়ালৈকে আপোনালোকৰ ওচৰলৈ নিশ্চয়কৈ দুটা ক্লাছ গ'ল আজি 3 নম্বৰটো ক্লাছ গতিকে বলক পুনে পুনে আমি ক্লাছটো ষ্টাৰ্ট কৰো ওকে সো এইকেইটা আমাৰ সোশ্যাল মিডিয়া হ্যান্ডেল এটো আমাৰ ইনষ্টাগ্ৰাম দেন ফেসবুক আৰু এটো মোস্ট ইম্পৰ্টেন্ট আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে আপোনালোক সকলোৱে যিমান পাৰে সোনকালে গ্ৰুপটোত জয়েন হৈ লওক গোটেই স্টুডেন্টস খিনি ভালকৈ জয়েন হোৱাৰ পাছতে আমি আমাৰ টেলিগ্ৰাম গ্ৰুপটোত আপডেট দিয়া ষ্টাৰ্ট কৰিম কিবা কিবি এক্সাম ৰিলেটেড আপডেট সিলেবাস ৰিলেটেড আপডেট কেতিয়াবা ক্লাছৰ পিপিটি নোটস সেইখিনি আমি ইনষ্টাগ্ৰামৰ থ্ৰুদি আপোনালোকৰ মাজত প্ৰভাইড কৰিম আৰু এইকেইটা আমাৰ সোশ্যাল মিডিয়া হ্যান্ডেল কেইটা আপোনালোকে ফলো কৰি থলে আপোনালোকৰ এটোৱে লাভ হ'ব যে কিবা কিবি আপকামিং আমাৰ ভিডিও বা কিবা কিবি টপিকৰ বিষয়ে আমি আপোনালোকক তাৰ জৰিয়তে জনাই থাকিব পাৰিম ঠিক আছে ওকে নেক্সট সো আমি কোনটো চ্যাপ্টাৰ কৰি আছিলো আমি কৰি আছিলো বংগ বিভাজন আৰু স্বদেশী আন্দোলন দিস ইজ দা পাৰ্ট 3 ওকে এতিয়া আজি আমি কোনখিনি বিষয় পঢ়িম এই চ্যাপ্টাৰটোৰ আপোনালোকে যদি ইয়াৰ আগৰ ক্লাছটো চাইছে যেটো পাৰ্ট 2 আছিলে তাত আমি আলোচনা কৰিছিলো বহুখিনি কথা বংগ বিভাজনৰ বিষয়ে আৰু তাত মই আপোনালোকক ক্লাছৰ শেষত কৈ দিছিলো যে নেক্সট ক্লাছটোত আমি মূলত স্বদেশী আন্দোলনৰ ফলাফলৰ কথা পঢ়িম এটা স্বদেশী আন্দোলনৰ ফলাফল বুলি ক'লে আমি তাক মূলত আপোনালোকৰ পাঠ্যপুথিৰ ক্ৰম অনুযায়ী 4টা ভাগত ভাগ কৰি দিয়া হৈছে ঠিক আছে জাতীয় শিক্ষা জাতীয় সাহিত্য স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা আৰু একেবাৰে শেষৰটো হৈছে স্বদেশী শিল্প উদ্যোগ এই 4টা ভাগ আছে স্বদেশী আন্দোলনৰ ফলাফলৰ ভিতৰত এই ভাগকেইটাৰ প্ৰত্যেকটো ভাবৰ বিষয়ে আজি আমি ভালকৈ ক্লাছটোত আলোচনা কৰিম ঠিক আছে ওকে এতিয়া হে কাৰণে আপোনালোকে ফাৰ্ষ্টতে কৈ দিয়া হৈছে স্বদেশী আন্দোলনৰ ফলাফল এতিয়া আমি সকলোৱে জানো যে 1905 চনত ঠিক আছে 1905 চনৰ 16 অক্টোবৰ আছিল এক্সাক্ট ডেটটো সেই দিনাখন যেতিয়া বংগভংগ কাৰ্যকৰী হৈছিল সেই দিনাখনৰ পৰাই বংগবাসীৰ মাজত কি হৈছিল সেই বংগভংগৰ বিৰুদ্ধে এক তীব্ৰ আলোড়নৰ সূচনা হোৱা দেখিবলৈ পোৱা গৈছিল সেইদিনা আমি পঢ়িবলৈ পাইছিলো তেওঁলোকে জাতীয় শোক দিৱস পালন কৰিছিল তেওঁলোকে নিজৰ পাক বন্ধ ৰাখিছিল সেইখিনি আমি যোৱা ক্লাছত আলোচনা কৰি আহিছো গতিকে ইয়াৰ পাছতে যে এই যি স্বদেশী আন্দোলন বংগক কেন্দ্ৰ কৰি যি স্বদেশী আন্দোলনে আমি ক'ব পাৰো ইয়াৰ সৃষ্টি হৈছিল এই স্বদেশী আন্দোলন বিভিন্ন ক্ষেত্ৰলৈ বিয়পি পৰিছিল ঠিক আছে এতিয়া তাৰে প্ৰথমটো যদি আমি আলোচনা কৰিবলৈ যাওঁ জাতীয় সাহিত্যৰ কথা আমি এটা কথা আলোচনা কৰি আহিছো যে সেই সময়ত ভাৰতবৰ্ষৰ জাতীয়তাবাদৰ উন্মেষণৰ একদম প্ৰধান আৰু ঘাই কেন্দ্ৰই আছিল বংগ ঠিক আছে আৰু সেই কাৰণেই ইংৰাজসকল সেই সময়ত ভাৰতবৰ্ষৰ যি ভাইসৰয় আছিল লৰ্ড নেথানিয়েল কাৰ্জন তেওঁ চেষ্টা কি চলাইছিল যে বংগৰ এই যি সকল বুদ্ধিজীৱী এই বুদ্ধিজীৱী সকলৰ পৰা যে ইংৰাজ সকলৰ বিপদ আছে সেই কথা তেওঁলোকে বুজি উঠিছিল আৰু সেই কাৰণে তেওঁলোকে বংগখন দ্বিখণ্ডিত কৰি দিছিল যাতে এওঁলোকৰ কি হয় সংখ্যা লঘুত পৰিণত হয় মানে সংখ্যা কমি যায় কাৰণ দুটা ভাগত ভাগ কৰি দিলে ভাগ হৈ যাব ঠিক আছে গতিকে সেই সময়খিনিৰ কথা আমি পঢ়িছিলো আৰু এতিয়া জাতীয় সাহিত্য বিষয়টো ইয়াত কেনেকৈ অন্তৰ্ভুক্ত হ'ব সেই সময়ত কি হৈছিল এই সকল যিসকল আমি বংগৰ বুদ্ধিজীৱী সকলৰ কথা পঢ়িছো তেওঁলোকে মূলত বিভিন্ন সাহিত্যৰ যোগেদি হেয়া কবিতাই হওক
গীত মাত আদিৰ জৰিয়তে কি কৰিছিল বংগবাসীৰ মনত এই ইংৰাজৰ বিৰুদ্ধে এক আমি ক'ব পাৰো সৰ্বাত্মক সূচক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল আৰু যাৰ জৰিয়তে বংগৰ প্ৰত্যেকখিনি মানুহে এই স্বদেশী আন্দোলনত যোগ দিছিল বা অংশগ্ৰহণ কৰিছিল ঠিক আছে এতিয়া ইয়াত আমাক হেতুকে কৈছে যে স্বদেশী আন্দোলনৰ পটভূমিত প্ৰকাশিত হৈছিল বিভিন্ন সংবাদপত্ৰ আলোচনী গ্ৰন্থ আৰু গীত নাটক প্ৰবন্ধ ইত্যাদি এতিয়া এই জাতীয় সাহিত্যত আমি যিখিনি গীত মাত পুথিৰ কথা পঢ়িম সেইখিনি আপোনালোকে মনত ৰখাটো খুবেই প্ৰয়োজনীয় কাৰণ এবাৰ আপোনালোকে ক্লাছ 10ৰ সোশ্যাল সায়েন্সৰ যিখন এছএছএলসি কোৱেশ্চন পেপাৰ দেখিছিলে তাত কিমানখিনি কোৱেশ্চন ডাটা ইন্টিগ্ৰেশন আহিছিলে কিমানখিনি কোৱেশ্চন বহুত ভিতৰুৱা কোৱেশ্চন আহিছিলে এছাৰচন আহিছিলে গতিকে আমি যেতিয়া ফাৰ্স্ট এতিয়া গোটেই চ্যাপ্টাৰটোৰ কনসেপ্টখিনি বুজি আছো সেইখিনি বুজি থাকুতে আমি এই বস্তুখিনি একদম ভালকৈ নোট কৰি যাব লাগিব আৰু যিখিনি বস্তু আমি নোট কৰি যাও ক্লাসটো শেষ হোৱাৰ পাছতে সেই নোটছখিনি আপোনালোকে কিন্তু পঢ়িব লাগিব আমিও আপোনালোকক নোটছ প্ৰভাইড কৰিম কিন্তু আপোনালোকৰ নিজৰ সেলফ ষ্টাডিটো বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে এতিয়া প্ৰথমতে সক সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ে তেওঁ কি সম্পাদিত কৰিছিল বেংগলী ঠিক আছে কিমান চনত সম্পাদিত কৰিছিল 1904 চনত কোনে সম্পাদিত কৰিছিল সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায় কি সম্পাদিত কৰিছিল বেংগলী 1904 চনত তাৰ পাছৰটো খুব ইম্পৰ্টেন্ট কৃষ্ণ কুমাৰ মিত্ৰৰ সঞ্জীৱনী এখনো আপোনালোকে নামটো মনত ৰাখি থব 1904 চনত প্ৰকাশ কৰা হৈছিল তাৰ পাছতে কালী প্ৰসন্ন কাব্য বিশাৰদ আৰু যোগেন্দ্ৰনাথ বিদ্যাভূষণৰ এওঁলোক দুইজনে প্ৰকাশ কৰিছিল 1905 চনত হিতবাদী ঠিক আছে তাৰ পাছতে ভূপেন্দ্ৰনাথ দত্তৰ যুগান্তৰ এইটোৰ পৰা খুব কোৱেশ্চন আহে যুগান্তৰ পুথিখন কাৰ ৰচনা এনেকৈ কোৱেশ্চন আহে সো আপোনালোকে মন ৰাখি থব লাগিব ভূপেন্দ্ৰনাথ দত্ত তাৰ পাছতে ব্ৰহ্মবান্ধৱ উপাধ্যায়ৰ পুথি সন্ধ্যা কিমান চনত প্ৰকাশ কৰা হৈছিল 1906 কি কলো ইয়াৰ আমি সুৰেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ বেংগলীৰ কথা পাতিলো কৃষ্ণ কুমাৰ মিত্ৰৰ সঞ্জীৱনী কালী প্ৰসন্ন কাব্য বিশাৰদ আৰু যোগেন্দ্ৰনাথ বিদ্যাভূষণৰ হিতবাদী ভূপেন্দ্ৰনাথ দত্তৰ যুগান্তৰ আৰু ব্ৰহ্মবান্ধৱ উপাধ্যায়ৰ সন্ধ্যা ঠিক আছে তাৰ পাছত নেক্সট এতিয়া সতীশ চন্দ্ৰ মুখোপাধ্যায়ৰ ডি ডন এখনৰ পৰা কোৱেশ্চন আহে কিমান চনত প্ৰকাশ কৰা হৈছিল ইন দা ইয়াৰ 1906 ঠিক আছে তাৰ পাছত কুমুদিনী মিত্ৰৰ এখন মহিলা আলোচনী সেইখনৰ নাম আছিল সুপ্ৰভাত সেইখন প্ৰকাশ কৰা হৈছিল 1906 চনত এটোৰ পৰা লাষ্ট কোৱেশ্চন আহি গৈছে 2025 যিটো এছএছএলসি এক্সাম হৈছিল তাতো আহিছিল বন্দে মাতৰম পুথিখন কাৰ ৰচনা নে অৰবিন্দ ঘোষে কি ৰচনা কৰা তেনেকৈ আহিছিল ইয়েস বন্দে মাতৰম পুথিখন কাৰ ৰচনা আহিছিল গতিকে এটো আপোনালোকে চাব অৰবিন্দ ঘোষে ৰচনা কৰা বন্দে মাতৰম কিমান চনত 1905 চনত দেন ইয়াৰ পাছতে আদি সংবাদপত্ৰ আৰু আলোচনীত প্ৰকাশিত এই যিসমূহ এতিয়া জাতীয়তাবাদী লেখাসমূহৰ কথা আমি যিবিলাক পঢ়িলো হেয়া সঞ্জীৱনী পত্ৰিকাই হওক ডি ডনে হওক ভূপেন্দ্ৰনাথ দত্তৰ যুগান্তৰে হওক এই প্ৰত্যেকটো লেখাই কি আছিল এই প্ৰত্যেকটো লেখাতে সেই সময়ৰ প্ৰেক্ষাপটৰ যি জাতীয়তাবাদ সেই জাতীয়তাবাদৰ পটভূমিটো দেখিবলৈ পোৱা গৈছিল ঠিক আছে সেই কাৰণে আমাক কৈছে প্ৰকাশিত জাতীয়তাবাদী এই লেখাসমূহে বংগভংগ বিৰোধী আন্দোলন যি আন্দোলন গঢ় লৈ উঠিছিল বংগবাসীৰ মাজত যি তীব্ৰ আলোড়নৰ সৃষ্টি হৈছিল সেই আলোড়নৰ গতি ত্বৰান্বিত কৰি তুলিছিল ঠিক আছে ওকে গতিকে ইয়াত আমি আৰু কেইটামান ইম্পৰ্টেন্ট কথা আছে জাতীয় শিক্ষা ৰিলেটেড সেইকেইটা আমি এবাৰ ৰিকল কৰি লওঁ ঠিক আছে এতিয়া সব ইয়াত আছে স্বদেশী আন্দোলনৰ ফলাফলত আমি মূলত এতিয়া ফাৰ্ষ্টতে পঢ়ি আছো জাতীয় সাহিত্যৰ কথা ঠিক আছে জাতীয় সাহিত্যৰ কথা পঢ়ি আছো এতিয়া আমাক প্ৰথমতেই কি কৈছে আমাৰ সোনাৰ বাংলা আমি তোমাকে ভালোবাসি এটো কোনে ৰচনা কৰা এটো ৰচনা কৰা ৰবীন্দ্ৰনাথ ঠাকুৰে ঠিক আছে ৰবীন্দ্ৰনাথ ঠাকুৰ or Rabindranath Tagore. So, এই গীতটি স্বাধীন বাংলাদেশৰ যেতিয়া 1972 চনত এই আমি তোমাকে আমাৰ সোনাৰ বাংলা ঠিক আছে আমি তোমাকে ভালোবাসি ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচনা কৰা এই গীতটি 1972 চনত স্বাধীন বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত ৰূপে পৰিগণিত হৈছিল ইয়াৰ উপৰি আমি জানো আমাৰ ভাৰতৰ যিটো ৰাষ্ট্ৰীয় সংগীত হেতু ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচনা কৰা
ঠিক আছে ঠিক তেনেকৈ তেওঁ ৰচনা কৰা আৰু এটা খুব জনপ্ৰিয় গীত হৈছে সেই গীতটোও সেই সময়ৰ আমি ক'ব পাৰো যি স্বদেশী আন্দোলন বা বংগভংগ বিৰোধী আন্দোলনৰ পটভূমিক কেন্দ্ৰ কৰি ৰচনা কৰা কি আছিলে গীতটি যদি তোৰ ডাক শুনে কেউ না আছে তবে একলা চলৰে এইবিলাক আপোনালোকে মনত ৰাখি থব ইয়াৰ পৰাও কিন্তু ইম্পৰ্টেন্ট কুৱেশ্যন এক্সামত নিশ্চয়কৈ আহিব ঠিক আছে most important এই বস্তুবিলাক আপোনালোকে মনত ৰাখি থব লাগিব ইয়াৰ লগতে আমাক কৈছে যে এই স্বাধীনতা আন্দোলনক কেন্দ্ৰ কৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা 20টি গীত ভাৰতীয় সংস্কৃতিৰ সম্পদ হৈ থাকিব বুলি কৈছে এটো কাৰণ আমি জানোৱে আমাৰ ভাৰতবৰ্ষখন স্বাধীন হোৱাৰ আগলৈকে ভাৰতবৰ্ষ পাকিস্তান বাংলাদেশ এই সকলো এখনেই ৰাষ্ট্ৰ আছিল পৰৱৰ্তী সময়তে যেতিয়া পাৰ্টিশন হৈছিল ভাগ হৈছিল তেতিয়া হেয়া পিছৰ কথা কিন্তু তাৰ আগলৈকে এতিয়া এই গীতটো যেতিয়া ৰচনা কৰা হৈছিল ঠিক আছে সেই গীতটো সেই সময়ত আমাৰ ভাৰতবৰ্ষ এখনেই আছিল আৰু যেতিয়া ৰবীন্দ্ৰনাথ ঠাকুৰে এই গীতটো ৰচনা কৰিছিল পিছত যেতিয়া বাংলাদেশ হল বাংলাদেশে এই গীতটো তেওঁলোকৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি দিলে ঠিক তেনেকৈ এই গীতটো তেওঁৰ ৰচনা কৰা ৰবীন্দ্ৰনাথ ঠাকুৰে এনেকৈ প্ৰায় 20টি গীত তেওঁ ৰচনা কৰা 20টি গীত সেই সময়ৰ পটভূমিক কেন্দ্ৰ কৰি কোনে ৰচনা কৰা কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে হেয়া কি বুলি কৈছে ভাৰতীয় সংস্কৃতিৰ এক অমূল্য সম্পদ হৈ থাকিব বুলি আমাক কৈছে ঠিক আছে ইয়াৰ লগতে স্বদেশী আন্দোলনৰ পটভূমিত ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা এটা বিখ্যাত প্ৰবন্ধ আপোনালোকে মনত ৰাখিব লাগিব ভাই ভাই এক এটো এটা তেওঁৰ প্ৰবন্ধ একেটাটো গীত এটো একেটা গীত হয় ঠিক আছে আৰু এটো হৈছে প্ৰবন্ধ সেই সময়ৰ পটভূমিক লৈ ৰচনা কৰা এটা বিখ্যাত প্ৰবন্ধ ভাই ভাই এক ঠাই এটোটো মানে সেই ভাতৃত্ববোধৰ প্ৰকাশ পাইছে বা আমি যেটো ক'ব পাৰো ইউনিটিটো প্ৰকাশ পাইছে দেন ঠিক আছে গতিকে জাতীয় সাহিত্যত এইখিনি বস্তুৱে আছিল ইয়াত আমি মূলত কেবাখনো পুথিৰ কথা পঢ়িলো কোনে ৰচনা কৰা সেইখিনি আপোনালোকে চাব ঠিক আছে এটা বন্দে মাতৰম এখন কোনে ৰচনা কৰা বন্দে মাতৰমখন অৰবিন্দ ঘোষ চাব এইখিনি আপোনালোকে তাৰ লগতে এই ইম্পৰ্টেন্ট কথাখিনি আপোনালোকে মনত ৰাখিব ইয়াৰ পৰা ইম্পৰ্টেন্ট কুৱেশ্যন এক্সামত হ'ব নেক্সট তাৰ পাছত এতিয়া আৰু এটা আমাক কৈছে অবনীন্দ্ৰনাথ ঠাকুৰৰ প্ৰচেষ্টাত বংগীয় কলা সংসদ অবনীন্দ্ৰনাথ ঠাকুৰৰ প্ৰচেষ্টাত কি কৈছে আমাক বংগীয় কলা সংসদ কিমান চনত 1907 চনত 1907 চনত নামৰ যি জাতীয় অনুষ্ঠানটো সেই অনুষ্ঠানটো স্বদেশী আন্দোলনৰ সময়তে গঢ় লৈ উঠিছিল এতিয়া কি হৈছে যে অবনীন্দ্ৰনাথ ঠাকুৰ তেওঁৰ প্ৰচেষ্টাত গঢ় লৈ উঠা অনুষ্ঠানটোৰ নাম কি আছিল বংগীয় কলা সংসদ কিমান চনত গঢ় লৈ উঠিছিল 1907 চনত ঠিক আছে ওকে নেক্সট এতিয়া আহিলে জাতীয় শিক্ষাৰ কথা জাতীয় সাহিত্যৰ কথা আমি হিখিনি পঢ়িলো যিখিনি ইম্পৰ্টেন্ট আপোনালোকক বুজাই দিয়া হল তাৰ পাছতে আছে জাতীয় শিক্ষা এটা জাতীয় শিক্ষাৰ ক্ষেত্ৰত আমি বহুতখিনি বিষয় পঢ়িম সেই সময়ত শিক্ষাই কেনেকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল আমি বংগ জাতীয় বিদ্যালয় জাতীয় শিক্ষানুষ্ঠানসমূহে কেনেকৈ সেই সময়ত আমি ক'ব পাৰো উত্থান হৈছিল সেই সমূহৰ কথা আমি এই জাতীয় শিক্ষাত আলোচনা কৰিম ঠিক আছে ইয়াতো এটা কৈছে স্বদেশী মুভমেন্ট এণ্ড বয়কট মুভমেন্ট কিমান চনৰ পৰা কিমান চনলৈ চলিছিল বুলি কৈছে 1905 চনৰ পৰা আৰম্ভ কৰি 1908 চনলৈকে চলিছিল ঠিক আছে ওকে নেক্সট এতিয়া জাতীয় শিক্ষা ঠিক আছে ওকে সো স্বদেশী আন্দোলন কেৱল বিদেশী পণ্য বৰ্জনৰ মাজতে সীমাবদ্ধ থকা নাছিল ইয়াত আমাক হেতু গুৰুত্বপূৰ্ণ কথা কৈছে প্ৰথম অৱস্থাত স্বদেশী আন্দোলনটোৰ মূল লক্ষ্য কি আছিল যে তেওঁলোকে বিদেশী বস্তু গ্ৰহণ নকৰিছিল বা বিদেশী বস্তু বৰ্জন কৰি দিছিল ত্যাগ কৰিছিল আৰু তাৰ পৰিৱৰ্তে স্বদেশী বস্তু তেওঁলোকে গ্ৰহণ কৰিছিল হেতু প্ৰথম লক্ষ্য আছিল কিন্তু পৰৱৰ্তী অৱস্থাত কি হৈছিল এই আন্দোলনটো কেৱল এই বিদেশী বস্তু বৰ্জনতে সীমাবদ্ধ হৈ থকা নাছিল ইয়াৰ আমাক কি কৈছে যে বংগদেশৰ প্ৰচলিত যি শিক্ষা ব্যৱস্থা ইয়াৰ ওপৰতো
এই স্বদেশী আন্দোলনৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ পৰিছিল বুলি আমাক কৈছে এটা কেনেকৈ প্ৰভাৱ পৰিছিল যে ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ যি প্ৰৱণতা কাৰণ সেই সময়ত যেতিয়া গুটি এই বংগভংগ বিৰোধী আন্দোলনটো বা এই স্বদেশী আন্দোলনটো যেতিয়া লাহেকৈ জাগ্ৰত হৈছিল গুটি বংগ তাৰ লগতে তাৰ কাষৰীয়া অঞ্চলসমূহতো তেতিয়া সেই আন্দোলনৰ প্ৰভাৱ ছাত্ৰ সমাজৰ মাজত বাৰুকৈ দেখিবলৈ পোৱা গৈছিল ঠিক আছে যাৰ ফলশ্ৰুতিত কি হৈছিল এই ছাত্ৰৰ মাজত দেখা দিয়া যি আন্দোলনৰ প্ৰৱণতা তাৰ প্ৰতি লক্ষ্য ৰাখি বংগ প্ৰদেশৰ চৰকাৰৰ সেই সময়ৰ মুখ্য সচিব নামটো কি আছিল চাব R.W. কাৰ্ল ঠিক আছে সৰি R.W. কাৰ্লাইল তেওঁ আছিল সেই সময়ত বংগ প্ৰদেশৰ চৰকাৰৰ মুখ্য সচিব তেওঁ এখন জাননী জাৰি কৰি 10 অক্টোবৰ 1905 সেইদিনা ছাত্ৰসকলক আন্দোলনত ভাগ নলবলৈ তেওঁ সকীয়াই দিছিল কাৰণ তেওঁ গম পাইছিল যে ছাত্ৰসকলৰ মাজতো এই আন্দোলনটোৰ প্ৰভাৱ পৰিছে সেয়েহে সেই সময়ৰ বংগ প্ৰদেশৰ মুখ্য সচিব R.W. কাৰ্লাইলে আগতীয়াকৈ 10 অক্টোবৰ 1905 খ্ৰীষ্টাব্দত যাতে ছাত্ৰ সমাজে এই আন্দোলনটোত অংশগ্ৰহণ নকৰে তাৰ কাৰণে তেওঁ এখন নোটিছ দি দিলে এখন জাননী জাৰি কৰিছিল ঠিক আছে এওঁ হৈছে R.W. কাৰ্লাইল ওকে নেক্সট এটা ৰবীন্দ্ৰনাথ ঠাকুৰৰ সভাপতিত্বত কলিকতাৰ পটলডাঙ্গা মালিকবাৰীত অনুষ্ঠিত যি বিশাল ছাত্ৰ সভা এতিয়া সেই ছাত্ৰ সভাখন অনুষ্ঠিত হল আৰু নোটিছখন জাৰি কৰাৰ পাছত হৈছে নোটিছখন 10 অক্টোবৰ 1905 খ্ৰীষ্টাব্দত জাৰি কৰা হৈছিল তাৰ পাছতে এই বিশাল ছাত্ৰ সভাখন অনুষ্ঠিত হয় কিমান 4 নৱেম্বৰ 1905 1905 খ্ৰীষ্টাব্দৰ 4 নৱেম্বৰত অনুষ্ঠিত হয় ঠিক আছে এতিয়া কি বুলি কৈছে এন্টি সাৰ্কুলাৰ সোসাইটি গঠন কৰি আৰু এই বিশাল ছাত্ৰ সভাতে এখন সমিতিৰ গঠন কৰা হয় যিখন সমিতি আছিল এন্টি সাৰ্কুলাৰ সোসাইটি যিখন গঠন কৰি চৰকাৰৰ আদেশ অমান্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে ছাত্ৰ সমাজক যি ব্ৰিটিছ চৰকাৰে যি সকিয়নি দিছিল যে ছাত্ৰ সমাজে এই আন্দোলনত জড়িত হ'ব নালাগে তাৰ সম্পূৰ্ণৰূপে বিৰোধিতা কৰি ছাত্ৰ সমাজে ৰবীন্দ্ৰনাথ ঠাকুৰৰ নেতৃত্বত কিমান খ্ৰীষ্টাব্দ 1905 খ্ৰীষ্টাব্দৰ 4 নৱেম্বৰ তাৰিখে তেওঁলোকে এখন এন্টিকুলাৰ সোসাইটি নামৰ এখন সমিতি গঠন কৰি ব্ৰিটিছ চৰকাৰে তেওঁলোকক যি নিৰ্দেশনা সেই নিৰ্দেশনা তেওঁলোকে অমান্য কৰিছিল তাৰ পাছতে এয়া আছিল চৰকাৰৰ নিৰ্দেশ অমান্য কৰাৰ প্ৰথমটো ঘটনা গতিকে আহিব পাৰে আপোনালোকৰ এক্সামত এটো ভালকৈ পুৰা মনত ৰাখি থব ঠিক আছে তাৰ পাছতে সতীশ চন্দ্ৰ মুখোপাধ্যায়ে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু চাৰুদাস বন্দ্যোপাধ্যায়ৰ ঠিক আছে সহযোগত ডন সোসাইটি নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দি ছাত্ৰ মহলৰ মাজত দেশাত্মবোধ মানে দেশখনক ভাল পোৱা ঠিক আছে নিজৰ ঠাইখনক ভাল পোৱা সেই ভাৱ জাগ্ৰত কৰাত তেওঁলোকে চেষ্টা কৰিছিল তেওঁলোক ব্ৰতী হৈছিল আৰু এই ডন সোসাইটিখন কাৰ নেতৃত্বত গঠন হৈছিল সতীশ চন্দ্ৰ মুখোপাধ্যায় আৰু ৰবীন্দ্ৰনাথ ঠাকুৰ তাৰ লগতে আৰু এজন আছিল চাৰুদাস বন্দ্যোপাধ্যায় এওঁলোকৰ নেতৃত্বত বা এওঁলোকৰ সহযোগতে ডন সোসাইটিৰ জন্ম হৈছিল এটো আপোনালোকে মনত ৰাখি থব ঠিক আছে ইয়াৰ পাছতে এই সোসাইটিয়ে কাৰ্জনৰ সেই সময়ত ভাৰতবৰ্ষৰ যি ভাইসৰয় আছিল লৰ্ড নেথানিয়েল কাৰ্জন তেওঁৰ কথা কোৱা হৈছে সেই কাৰ্জনৰ বিশ্ববিদ্যালয়ৰ যিখন আইন 1904 খ্ৰীষ্টাব্দৰ কাৰ্লাইল জাননী 1905 সম্পূৰ্ণ বিৰুদ্ধাচৰণ কৰিছিল আৰু জাতীয় শিক্ষা সক্ৰিয় কৰি তোলাত এই আন্দোলনটো গোটেই যি বংগভংগ বিৰোধী আন্দোলন আছিল সেই আন্দোলনটোৰ আৰম্ভণি কৰিছিল মানে ব্ৰিটিছ চৰকাৰে যিমানেই ছাত্ৰ সমাজক দূৰত ৰাখিবলৈ যত্ন কৰিছিল তেওঁলোকে যিমানেই আন্দোলনটোত দমন কৰিবলৈ চেষ্টা কৰিছিল সিমানে এই বংগবাসী এই বংগৰ জনসাধাৰণে কি কৰিছিল সেই আন্দোলনটোক আৰু সক্ৰিয়কৈ আগবঢ়াই নিবৰ কাৰণে তেওঁলোকে যথোপৰাস্ত যিমান পাৰে সিমান তেওঁলোকে যত্ন কৰিছিল তাৰ এটা উদাহৰণ আমি ডন সোসাইটিৰ কথা লৈ চাব পাৰো ঠিক আছে তাৰ আগত এন্টি সাৰ্কুলাৰ সোসাইটিৰ কথা চাব পাৰো এইখিনি কথাও আপোনালোকে পুৰা ইম্পৰ্টেন্ট হয় বহুত গুৰুত্বপূৰ্ণ এইখিনি কনসেপ্টটো আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে ওকে নেক্সট এতিয়া 5 আগষ্ট তাৰিখ 1905 খ্ৰীষ্টাব্দৰ 5 আগষ্ট সেই দিনটোত কি হয়
ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাৰ এখন জনসভাত জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে জ্ঞানগৰ্ভ বক্তৃতা দি আছিল যে আমাক জাতীয় শিক্ষা কিয় প্ৰয়োজন ঠিক আছে সেই সম্বন্ধে তেওঁ এখন জনসভাত বক্তৃতা দি আছিল কোনে ৰবীন্দ্ৰনাথ ঠাকুৰে তাৰ পিছদিনাখনেই 6 আগষ্টৰ দিনা কি হল যে এই বিশাল জনতাৰ উপস্থিতিতে ৰবীন্দ্ৰনাথ ঠাকুৰে বংগ জাতীয় বিদ্যালয় নামৰ জাতীয় শিক্ষানুষ্ঠানটোৰ প্ৰতিষ্ঠা কৰে মোস্ট ইম্পৰ্টেন্ট নোট কৰি ৰাখক বংগ জাতীয় শিক্ষানুষ্ঠান বংগ জাতীয় শিক্ষানুষ্ঠান কিমান চনত 6 আগষ্ট 1906 ঠিক আছে কোনে গঠন কৰে বা কাৰ নেতৃত্বত জন্ম হয় ৰবীন্দ্ৰনাথ ঠাকুৰ ৰবীন্দ্ৰনাথ ঠাকুৰ ঠিক আছে বুজি পাইছে সকলোৱে ওকে নেক্সট এতিয়া আমি এইখিনিত আছিলোঁ এতিয়া আমি গম পালো যে তেওঁৰ নেতৃত্বতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ নেতৃত্বত 6 আগষ্ট 1904 খ্ৰীষ্টাব্দত বংগ জাতীয় বিদ্যালয় বা বংগ জাতীয় শিক্ষানুষ্ঠান এই অনুষ্ঠানটোৰ জন্ম হৈছিল এইটো আমি যেতিয়া জাতীয় শিক্ষা স্বদেশী আন্দোলনৰ ফলাফলত জাতীয় শিক্ষাৰ বিষয়ে আপোনালোকৰ লিখিবলৈ আহিব তাত এই বিষয়টো নিশ্চয়কৈ আপোনালোকৰ আনসাৰটোত অন্তৰ্ভুক্ত কৰিব 8 নৱেম্বৰ 1905 খ্ৰীষ্টাব্দত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন কৰা হয় এটা প্ৰথমখন জাতীয় বিদ্যালয় 6 আগষ্টত স্থাপন কৰা হয় 1905 খ্ৰীষ্টাব্দৰ আৰু দ্বিতীয়খন জাতীয় বিদ্যালয় ৰংপুৰত স্থাপন কৰা হৈছিল 8 নৱেম্বৰ তাৰিখে 1905 খ্ৰীষ্টাব্দৰ 8 নৱেম্বৰ তাৰিখে ঠিক আছে এতিয়া চৰকাৰী বিদ্যালয় ত্যাগ কৰা ছাত্ৰৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিলে লাহে লাহে কি হল সেই সময়ৰ যিবিলাক চৰকাৰী শিক্ষানুষ্ঠান আছিলে সেই শিক্ষানুষ্ঠানসমূহ ছাত্ৰসকলে ত্যাগ কৰিছিল তাৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে আৰু বংগদেশৰ কেইবাখনো ঠাইত সেই সময়খিনিতে জাতীয় শিক্ষানুষ্ঠান জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল প্ৰথম 6 আগষ্টত ৰবীন্দ্ৰনাথ ঠাকুৰৰ নেতৃত্বত বংগ জাতীয় বিদ্যালয় দ্বিতীয়খন 8 নৱেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় আৰু তাৰ পাছতে লাহে লাহে যেতিয়া সেই সময়ৰ ছাত্ৰসকলে চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰিছিল তাৰ ফলশ্ৰুতিতে বংগৰ বিভিন্ন অঞ্চলত জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিল ঠিক আছে ৰাসবিহাৰী বসু অধ্যক্ষতাত কলিকতাৰ টাউন হলত ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত 11 মাৰ্চ 1906 খ্ৰীষ্টাব্দৰ 11 মাৰ্চ তাৰিখে কি হৈছিল যি অনুষ্ঠিত সভা হৈছিল তাতে এখন পৰিষদৰ গঠন কৰা হৈছিল যিখনক কোৱা হৈছে জাতীয় শিক্ষা পৰিষদ ঠিক আছে নেশনেল এডুকেশ্যন কাউন্সিল এই জাতীয় শিক্ষা পৰিষদখনৰ গঠন হৈছিল 1906 খ্ৰীষ্টাব্দৰ 11 মাৰ্চ তাৰিখে কাৰ অধ্যক্ষতাত ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত ঠিক আছে আৰু এই জাতীয় শিক্ষাৰ শীৰ্ষক যি অনুষ্ঠানটো জাতীয় শিক্ষা পৰিষদ এই পৰিষদটোৰ গঠন হয় 11 মাৰ্চ 1906 খ্ৰীষ্টাব্দত ৰাসবিহাৰী বসুৰ নেতৃত্বত 15 আগষ্ট তাৰিখে 1906 খ্ৰীষ্টাব্দৰ বংগ জাতীয় মহাবিদ্যালয় স্থাপন কৰা হয় এই কনসেপ্টখিনিও আপোনালোকে মনত ৰাখি থলে ভাল প্ৰথম কথা আমি যদি এনেকৈ মনত ৰাখো যে 6 আগষ্ট তাৰ পাছত আমি মনত ৰাখিব পাৰো দ্বিতীয়খন কিমান হৈছিল 8 নৱেম্বৰ ঠিক আছে 6 আগষ্ট 8 নৱেম্বৰ তাৰ পাছত 11 মাৰ্চ ঠিক আছে 6 আগষ্ট 1905 ৰাইট 8 নৱেম্বৰ 1905 11 মাৰ্চ 1906 ইয়াত প্ৰথমখন বংগ জাতীয় বিদ্যালয় প্ৰথমখন
তাৰপিছত 8 নৱেম্বৰ তাৰিখে ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় আৰু 11 মাৰ্চ 1906 খ্ৰীষ্টাব্দত কাৰ নেতৃত্বত ৰাসবিহাৰী বসু, ঠিক আছে, ৰাসবিহাৰী বসু তেওঁৰ নেতৃত্বত কি কৰা হৈছিল জাতীয় শিক্ষা পৰিষদ, এই পৰিষদখন গঠন হৈছিল। নামটো কি আছিলে জাতীয় শিক্ষা পৰিষদ। তাৰ লগতে তাৰ পাছত আমি পঢ়িলো জাতীয় শিক্ষা পৰিষদৰ পাছতেই আৰু বংগত কি কৰা হৈছিল মহিলা বিদ্যালয় স্থাপন কৰা হৈছিল, ঠিক আছে। চক কিমান চনত তাৰ পাছতে এক ছেকেণ্ড, ইয়েছ 1906 খ্ৰীষ্টাব্দৰ 15 আগষ্ট, এইখন 11 মাৰ্চত হ'ল, তাহাত 15 আগষ্ট তাৰিখে সেই বৰ্ষটোতে বংগ জাতীয় মহাবিদ্যালয়, ঠিক আছে, বংগ জাতীয় মহাবিদ্যালয়, এইটো আপোনালোকে ইয়াত ইনক্লুড কৰি থব, এইখিনি আমি পঢ়িলোৱে। 6 আগষ্ট 1905 বংগ জাতীয় বিদ্যালয়, ঠিক আছে। 8 নৱেম্বৰ 1905 দ্বিতীয়খন বিদ্যালয় ৰংপুৰত, তাৰ পাছতেই 11 মাৰ্চ 1906 খ্ৰীষ্টাব্দত জাতীয় শিক্ষা পৰিষদ ৰাসবিহাৰী বসু, আগৰ দুখন ৰবীন্দ্ৰনাথ ঠাকুৰ আছিল জাতীয় বিদ্যালয়, আৰু 15 আগষ্ট ঠিক আছে 15 আগষ্ট 1906 এই দিনটোত কি কৰা হৈছিল বংগ জাতীয় মহাবিদ্যালয় স্থাপন কৰা হৈছিল। দেন বংগ জাতীয় মহাবিদ্যালয় স্থাপন কৰা হৈছিল। ওকে, সো এইখিনি কনসেপ্ট আমি ইয়ালৈকে পঢ়িলো, বহুত ইম্পৰ্টেন্ট হয়, গোটেই বস্তুখিনি মনত ৰাখিব, ঠিক আছে। মেইনলি আমি স্বদেশী আন্দোলনত শিক্ষাৰ কথা পঢ়ি আছিলো, জাতীয় শিক্ষা, য'ত আমি প্ৰথম ছাত্ৰ সভাৰ পৰা এন্টি সাৰ্কুলাৰ ছচাইটি, তাৰ পাছত ডন ছচাইটি, ঠিক আছে, তাৰ পাছত এই বংগ জাতীয় বিদ্যালয় ৰংপুৰত, দ্বিতীয় জাতীয় বিদ্যালয়, জাতীয় শিক্ষা পৰিষদ, বংগ জাতীয় মহাবিদ্যালয়, এইখিনিলৈকে পঢ়িলো। এতিয়া ইয়াত আমাক ইম্পৰ্টেন্ট কথা এটা কৈছে যে স্বদেশী আন্দোলনৰ গোটেই সময়খিনিত সৰ্বমুঠ প্ৰায় ৬২খন মাধ্যমিক আৰু ৩০০০খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে। মোষ্ট ইম্পৰ্টেন্ট নোট কৰি লওক, গোটেই স্বদেশী আন্দোলনৰ সময়খিনিত বংগত ৬২খন মাধ্যমিক, 62খন, আকৌ ৩০০০খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ় লৈ উঠিছিলে, ঠিক আছে। তাৰ লগতে খ্যাতনামা বেৰিষ্টাৰ তাৰকনাথ পালিতৰ সেই সময়ৰ অসমৰ প্ৰথমগৰাকী ICSG বিষয়া আনন্দৰাম বৰুৱা, আপোনালোক সকলোৱে তেওঁৰ নামটো নিশ্চয়কৈ শুনিছে, অসমৰ প্ৰথমগৰাকী আছিলে, ভাৰতৰ ভিতৰত ৬ষ্ঠগৰাকী আছিলে। গতিকে তেওঁৰ এজন খুব ভাল বন্ধু আছিলে, তেওঁৰ নামটো আছিলে তাৰকনাথ পালিত, ঠিক আছে। তেওঁৰ আৰ্থ সাহায্যত, মানে তেওঁৰ অৱদানতে, ঠিক আছে, তেওঁৰ ডোনেশ্যন ক'ব পাৰো, তেওঁৰ আৰ্থ সাহায্যত কি হৈছিল বেংগল টেকনিকেল ইনষ্টিটিউট, এই শিক্ষানুষ্ঠানটো গঢ় লৈ উঠিছিল। গতিকে বেংগল টেকনিকেল ইনষ্টিটিউটটো কাৰ আৰ্থ সাহায্যত গঢ় লৈ উঠিছিল খ্যাতনামা বেৰিষ্টাৰ তাৰকনাথ পালিত, তেওঁ অসমৰ প্ৰথমগৰাকী ICS বিষয়া আনন্দৰাম বৰুৱাৰ এজন অন্তৰংগ বন্ধু আছিলে, ঠিক আছে। ওকে, গতিকে আমি দুটা টপিক এতিয়ালৈকে পঢ়ি কমপ্লিট কৰিলো, জাতীয় শিক্ষা, জাতীয় সাহিত্য। তাৰ পাছতে আহিলে স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা। এতিয়া স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ কথা আমি যেতিয়াই আলোচনা কৰো, আমি মূলতঃ সৰলা দেৱীৰ কথা আমি ইয়াত পঢ়িম, তেওঁৰ কথা আমি উনুকিয়াব লাগিব। দ্বিতীয়গৰাকী মহিলা হৈছে আয়াৰলেণ্ডৰ, যিয়ে আমাৰ ভাৰতবৰ্ষত তেওঁ ভগিনী নিবেদিতা, কিন্তু তেওঁৰ আচল নামটো বা প্ৰকৃত নামটো হৈছে এলিজাবেথ মাৰ্গাৰেট নবেল, তেওঁৰ কথা আমি পঢ়িম, ঠিক আছে। গতিকে স্বদেশী আন্দোলনত মহিলাৰনো কেনেকুৱা ভূমিকা আছিল, কাৰণ
সেই যিখিনি সময় সেইখিনি সময়খিনিও এখন পুৰুষতান্ত্ৰিক সমাজ আছিলে গতিকে তেনেকুৱা এখন সমাজ ব্যৱস্থাত মহিলাই এই গোটেই বংগভংগ বিৰোধী আন্দোলনটোত কি ধৰণৰ ভূমিকা গ্ৰহণ কৰিছিল সেইখিনি কথা আমি পঢ়িম ঠিক আছে ওকে গতিকে বংগ বিভাজন বিৰোধী মই কৈছোৱে যে এই যিটো আন্দোলন গঢ় লৈ উঠিছিল বংগ বিভাজন বিৰোধী আন্দোলন এই আন্দোলনটোত নাৰীসকলৰ এই যি অংশগ্ৰহণ নাৰীসকলে এই আন্দোলনটোত যে অংশগ্ৰহণ কৰিছিলে এই অংশগ্ৰহণে ভাৰতীয় স্বাধীনতা আন্দোলনক এক সুসংগঠিত পৰ্যায়লৈ আগবঢ়াই দিছিল বুলি কৈছে কাৰণ কেৱল পুৰুষেই আন্দোলনটোত অংশগ্ৰহণ কৰিছিল তেনেকুৱা কথা নহয় পুৰুষ নাৰী সমানে একেলগে একত্ৰিত হৈ এই আন্দোলনটোত তেওঁলোকে অংশগ্ৰহণ কৰিছিল আৰু ইংৰাজৰ এই বংগভংগ যি কাৰ্যসূচী তাৰ বিৰোধিতা কৰিছিলে ঠিক আছে সেইকাৰণে কৈছে স্বদেশী আন্দোলনৰ অগ্ৰণী নাৰীসকলৰ ভিতৰত এগৰাকী আছিলে সৰলা দেৱী মই নামটো আপোনালোকে মনত ৰাখি থওক মই ক্লাছটোৰ প্ৰথমতে কৈছিলো সৰলা দেৱী ঠিক আছে তেওঁৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ আছিলে তাৰ পাছতে আৰু এগৰাকী যদি যুৱতীৰ কথা এতিয়া চাওক নাৰী আৰু যুৱক যুৱতী সকলৰ মাজত জাগৰণ সৃষ্টিত প্ৰচুৰ বৰঙণি যোগোৱা আন এগৰাকী নাৰী আছিলে মই কৈছোৱে ভগিনী নিবেদিতা তেওঁৰ এটো লোৱা নাম ভগিনী নিবেদিতা কিন্তু তেওঁ এগৰাকী আয়াৰলেণ্ডৰ মহিলা আছিলে আৰু তেওঁৰ প্ৰকৃত নামটো আছিল মাৰ্গাৰেট এলিজাবেথ নবেল কি আছিলে নামটো প্ৰকৃত নামটো মাৰ্গাৰেট এলিজাবেথ নবেল ঠিক আছে সেই সময়ত কলিকতাত তেওঁ যি সময়ত আছিলে সেই সময়ত তেওঁ কেইবাটাও সমিতি সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত এই ভগিনী নিবেদিতা তেওঁ জড়িত হৈ পৰিছিলে ইয়াৰ ভিতৰত ইয়ং মেন হিন্দু ইউনিয়ন বিবেকানন্দ সোসাইটি ঠিক আছে তাৰ লগতো তেওঁ যথেষ্ট জড়িত হৈছিল সংস্পৰ্শলৈ আহিছিল ঠিক আছে আমি যি ৰামকৃষ্ণ মিছন তেওঁলোকৰ যিখিনি কথা আমি পঢ়ো ঠিক আছে তেওঁ সেই তাৰ দীক্ষাও গ্ৰহণ কৰিছিল ঠিক আছে তাৰ লগতে ডন সোসাইটি আমি পঢ়িলোৱে কাৰ নেতৃত্বত গঠন হৈছিল এনেকুৱা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে প্ৰত্যক্ষভাৱে এই ভগিনী নিবেদিতা তেওঁ জড়িত হৈ নাৰী আৰু যুৱক যুৱতীসকলক দেশীয় শিল্পৰ যোগেদি মানে স্বদেশী সামগ্ৰী কুটিৰ শিল্প এই সমূহৰ উদ্যমিতাৰ যোগেদি স্বনিৰ্ভৰশীল হ'বলৈ নিজৰ ওপৰত নিজে নিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছিল কাৰণ তেওঁ এই কথাটো গম পাইছিল যে যি স্বদেশী আন্দোলনৰ প্ৰথম লক্ষ্যটো হেতুৱে আছিলে যে বিদেশী বস্তু বৰ্জন ঠিক আছে গতিকে তেওঁ সেই কাৰণে সেই সময়ৰ নাৰী আৰু যুৱক যুৱতীসকলক স্বনিৰ্ভৰশীল হ'বলৈ আহ্বান জনাইছিলে তাৰ পাছত বংগদেশৰ নাৰীৰ সাহসিকতাই ব্ৰিটিছ শাসকক স্তম্ভিত কৰি তুলিছিলে যে এই গোটেই বংগভংগ বিৰোধী আন্দোলনটোত নাৰীৰ ভূমিকা ইমানেই গুৰুত্বপূৰ্ণ আছিল তেওঁলোক ইমান ওতপ্ৰোতভাৱে আন্দোলনটোত জড়িত হৈ পৰিছিল যাৰ কাৰণে কি হৈছিল সেই গোটেই মহিলাৰ ভূমিকাই ব্ৰিটিছ শাসককো স্তম্ভিত কৰি তুলিছিল আৰু সেই কাৰণে বংগৰ নাৰীৰ যি সাহসিকতা সেই সম্পৰ্কে লণ্ডনৰ যিখন ডেইলি টেলিগ্ৰাফ তাত এনেকৈ প্ৰকাশ পাইছিল কেতিয়া প্ৰকাশ পাইছিল 1907 খ্ৰীষ্টাব্দৰ 11 অক্টোবৰ তাৰিখে যে বঙালী নাৰী ইংৰাজৰ কাৰণে সকলোতকৈ দুৰ্দম আৰু বিপদজনক the most obstinate and most dangerous antagonist of the English ইয়াৰ মূলত মেইন কথাটো কি আছিল কাৰণ তেওঁলোকে সেই সময়ৰ সেই আন্দোলনটোত লোৱা ভূমিকা যাৰ ক্ষেত্ৰখন দেখি ব্ৰিটিছসকল হতভম্বিত হৈছিল আৰু তেওঁলোকৰ যিখন ডেইলি টেলিগ্ৰাফ 11 অক্টোবৰ 1907 খ্ৰীষ্টাব্দত এনেকৈ বংগৰ নাৰীৰ বিষয়ে প্ৰকাশ পাইছিল তাৰ পাছত এতিয়া আমি শেষৰটো টপিকলৈ আহিম আজিৰ ক্লাছটোৰ স্বদেশী শিল্প উদ্যোগ জাতীয় সাহিত্য হ'ল জাতীয় শিক্ষা হ'ল স্বদেশী আন্দোলনত মহিলাৰ ভূমিকাৰ কথা আমি পঢ়িলো এতিয়া সেই সময়ত কাৰণ ভগিনী নিবেদিতাই যেটো কৈ থৈ গৈছে তেওঁ চেষ্টা কৰিছিল যে জাতীয় কুটিৰ শিল্প ঠিক আছে শিল্প উদ্যোগৰ জৰিয়তেহে স্বনিৰ্ভৰশীলতা সম্ভৱ আৰু তাৰ কাৰণে সেই সময়ৰ প্ৰেক্ষাপটত কেনেকৈ শিল্প উদ্যোগ সমূহৰ গঢ় লৈ উঠিছিল সেই সমূহৰ বিকাশ হৈছিল সেইখিনি কথা আমি জনাটো খুবেই প্ৰয়োজনীয় এতিয়া
আপোনালোকে মন কৰিব স্বদেশী আন্দোলনৰ পটভূমিত আত্মশক্তি বিকাশৰ যি মানসিকতা সেই মানসিকতাই বংগদেশত জাতীয় শিল্প কাৰখানা গঢ়ি তোলাৰ অনুকূল পৰিৱেশ সৃষ্টি কৰি তুলিছিল কাৰণ সকলো লোকে এইটো বিচাৰিছিল যে বংগত কি হৈছিল জাতীয় শিল্পৰ বিকাশ হ'ব লাগে জাতীয় শিল্প উদ্যোগ আদিৰ উদ্ভৱ হ'ব লাগে বা সেইসমূহে প্ৰতিষ্ঠা লাভ কৰিব লাগে ঠিক আছে আৰু স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটিৰ শিল্প বা ডাঙৰ ডাঙৰ শিল্প প্ৰতিষ্ঠানো বংগত প্ৰতিষ্ঠা হোৱা দেখিবলৈ পোৱা গৈছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা যি স্বদেশী ভাণ্ডাৰ কিমান চনত প্ৰতিষ্ঠা কৰিছিল 1897 চনত স্বদেশী আন্দোলনৰ ফলস্বৰূপে এটা জাকত জিলিকা বস্ত্ৰ প্ৰতিষ্ঠানত হেতু পৰিণত হৈছিল ঠিক তেনেকৈ ঠাকুৰ পৰিয়ালৰ কন্যা সৰলা দেৱী আমি পঢ়িলোৱে স্বদেশী আন্দোলনত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল তেওঁ যি লৰ্ড কৰ্ণৱালিছ আছিলে সেই তেওঁৰ স্থিতত বৰ্তমানৰ বিধান সৰণিত লক্ষী ভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছিল 1903 খ্ৰীষ্টাব্দত আৰু আব্দুল হালিম গজবিয়ে লাল বজাৰত প্ৰতিষ্ঠা কৰিছিল ইউনাইটেড বেংগল ট্ৰাষ্ট একেটা আপোনালোকে মনত ৰাখিব কোনে কি প্ৰতিষ্ঠা কৰিছিল ইম্পৰ্টেন্ট ঠিক আছে ৰবীন্দ্ৰনাথ ঠাকুৰে প্ৰতিষ্ঠা কৰা স্বদেশী ভাণ্ডাৰ এইটো খুব ভালকৈ মনত ৰাখিব কাৰণ ইয়াৰ জৰিয়তে কি হৈছিল এটা জাকত জিলিকা বস্ত্ৰ শিল্প উদ্যোগ বংগবাসীয়ে লাভ কৰিছিল তাৰ পাছত সেই সময়ত আৰু কেইজনমান ব্যক্তি যেনে নীলৰতন সৰকাৰ আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় জামছেদজী টাটা এওঁলোকেও যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে নীলৰতন সৰকাৰৰ উদ্যোগত বংগলক্ষী মিল 1 আগষ্ট 1906 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা হয় আচাৰ্য প্ৰফুল্ল ৰায় বেংগল কেমিকেল নামৰ উদ্যোগটোৰ প্ৰতিষ্ঠা কৰে আৰু মুকলি লাভ কৰে মানে উদ্যোগটোৱে মুকলি কেতিয়া হয় 25 জুলাই 1906 খ্ৰীষ্টাব্দত ঠিক আছে ঠিক তেনেকৈ জামছেদজী টাটা তেওঁৰ বিখ্যাত যি লৌহ শিল্প কাৰখানা সেই শিল্প কাৰখানাটো 1907 চনত গঢ় লৈ উঠে গতিকে নীলৰতন সৰকাৰে বংগলক্ষী কটন মিল আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় বেংগল কেমিকেলছ আৰু জামছেদজী টাটাৰ নেতৃত্বত গঢ় লৈ উঠিছিল 1907 খ্ৰীষ্টাব্দত লৌহ শিল্প কাৰখানা ডান ওকে কেটা মনত ৰাখিব ঠিক আছে গতিকে আজিলৈ এটোৱে আছিল আপোনালোকৰ ক্লাছটোত মূলত আজিৰ ক্লাছটোত আমি কি ডিসকাস কৰিলো আমি স্বদেশী আন্দোলনৰ ফলাফলত জাতীয় শিক্ষা জাতীয় সাহিত্য মহিলাৰ ভূমিকা আৰু স্বদেশী শিল্প উদ্যোগ এই বিষয়খিনি আলোচনা কৰিলো আজি ক্লাছটো পাৰ্ট 3 আছিল আপোনালোকৰ আৰু হয়তো এটা পাৰ্ট আহিব যেটোতে আমি এই গুটেই চ্যাপ্টাৰটো কমপ্লিট কৰিম 4টা পাৰ্টৰ জৰিয়তে গতিকে সেই পাৰ্টটো হালৈকে আজি ক্লাছত আমি যিখিনি বস্তু আপোনালোকক পঢ়ালো সেই বস্তুখিনি আপোনালোকে ভালকৈ আয়ত্ত কৰিবলৈ যত্ন কৰিব কিবা যদি ডাউট থাকে আমাক কমেন্ট সেকশনত সুধিব বা আমাৰ সোশ্যাল মিডিয়াটো আপোনালোকে টেক্সট কৰিব পাৰে আমি নিশ্চয়কৈ আপোনালোকৰ ডাউট সমূহ ক্লিয়াৰ কৰিম গতিকে এইখিনিকে কৈ আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছো ভালকৈ থাকক সকলো ভালকৈ পঢ়া-শুনা কৰি থাকক সকলোকে পুনৰবাৰ ধন্যবাদ জনাই আজিলৈ এৰিছো বাই